ডিগবৈ শোধনাগাৰ মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰবন্ধক কমল বসুমতাৰীৰ ময়মতালিৰ বিৰুদ্ধে সৰব হৈছে একাংশ। বছৰ বছৰ ধৰি ডিগবৈ ৰাষ্ট্ৰীয় দিৱস উদযাপন সমিতিৰ উদ্যোগত ঐতিহাসিক জুবলি খেলপথাৰত ডিগবৈ চৰকাৰী বেচৰকাৰী বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ NCC, স্কাউট আৰু গাইড দলে ৰাষ্ট্ৰীয় দিৱসৰ পেৰেড অংশগ্ৰহণেৰে সুন্দৰ আৰু আটকধুনীয়াকৈ ৰাষ্ট্ৰীয় দিৱসসমূহ উদযাপন কৰি আহিছে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে ডিগবৈ ২৭টা ল'ৰা-ছোৱালীৰ দলে পেৰেডত অংশগ্ৰহণ কৰিবলৈ যোৱা এটা সপ্তাহৰ পৰা জুবলি খেলপথাৰত অনুশীলন অব্যাহত ৰাখিছে। কিন্তু পৰিতাপৰ বিষয় যে শোধনাগাৰৰ বিষয়া কমল বসুমতাৰীয়ে পেৰেডত অংশগ্ৰহণ কৰিবলৈ যোৱা ২৭টা দলৰ বিপৰীতে ১৮টা দলসহ এটা বেণ্ডৰ দলকহে গণতন্ত্ৰ দিৱসৰ দিনা পেৰেডত অংশগ্ৰহণ কৰিবলৈ সুবিধা প্ৰদান কৰিছে। সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এখনি সভা অনুষ্ঠিত হয় যদিও শোধনাগাৰৰ বিষয়া কমল বসুমতাৰীৰ ময়মতালিৰ লগতে IOCLৰ অধীনস্থ জুবলি খেলপথাৰত গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ কোনো সহযোগিতা নকৰাৰ কথা উদযাপন সমিতিক মৌখিকভাৱে জানিবলৈ দিয়াত এতিয়া বিপাঙত পৰিছে ৰাষ্ট্ৰীয় দিৱস উদযাপন সমিতি। আচলতে আমি ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতি ডিগবৈ আমি আচলতে স্বাধীনতাৰ পিছৰ পৰাই এই ৰাজহুৱা সমিতিখনে জুবিলি খেলপথাৰত ৪টা ৰাষ্ট্ৰীয় উৎসৱ উদযাপন কৰি আহিছে। আপোনাৰ গণতন্ত্ৰ দিৱস ২৬ জানুৱাৰীত, গান্ধী শ্বহীদ দিৱস ৩০ জানুৱাৰীত, আপোনাৰ আমাৰ ১৫ আগষ্টত স্বাধীনতা দিৱস আৰু গান্ধী জয়ন্তী ২ অক্টোবৰত উদযাপন কৰি আহিছে। এটা সময়ত NFCCয়ে অকলে এই আটাইকেইটা ৰাষ্ট্ৰীয় উৎসৱ উদযাপন কৰিছিল। কিন্তু বিগত বৰ্ষৰ পৰা যিহেতু অসম তেল সংমণ্ডল ভাৰতীয় তেল অসম তেল সংমণ্ডলে যুটীয়াভাৱে কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে আৰু আমিও সন্মতি দিলোঁ। কাৰণ কি হৈছে, আমি সদায় বিচাৰোঁ আমি যিটো ৰাষ্ট্ৰীয় উৎসৱ অনুষ্ঠিত কৰোঁ সেইটো সুন্দৰকৈ হোৱাটো, সমগ্ৰ ডিগবৈবাসী ৰাইজৰ অংশগ্ৰহণে অনুষ্ঠিত কৰাটো আমি বিচাৰোঁ। আৰু তেওঁলোকে যেতিয়া প্ৰস্তাৱ কৰিলে আমি যোৱাবাৰ যুটীয়াভাৱে খুব সুন্দৰকৈ আমি অনুষ্ঠানটি অনুষ্ঠিত কৰিলোঁ আৰু সঁচা কথা ক'বলৈ গ'লে তেওঁলোকৰ অংশগ্ৰহণৰ পাছত আমাৰ অনুষ্ঠানটিৰ সৌন্দৰ্যতা আৰু বৃদ্ধি পালে আৰু সফলতা অধিক বৃদ্ধি পালে। বিগত বৰ্ষলৈকে ঠিকে ঠাকে হৈ গ'ল, কিন্তু এই বৰ্ষৰ পৰা তেওঁলোকে গোটেই বস্তুটো তেওঁলোকৰ অধীনলৈ নিয়াৰ চেষ্টা কৰিছিলে। কিন্তু কথাটো হ'ল ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতি এখন ৰাজহুৱা সমিতি আৰু স্বাধীনতাৰ পাছৰ পৰা এই সমিতিখনে ইয়াত কাৰ্যনিৰ্বাহ কৰি আহিছে। গতিকে আমি সেইটো এগ্ৰী নকৰিলোঁ, আমি সহযোগ নহয়, আমি কৈছোঁ যে পূৰ্বৰ নিচিনাকৈ যুটীয়াভাৱে এই গণতন্ত্ৰ দিৱসটো অনুষ্ঠিত কৰা হ'ব। সেইখিনিলৈকে ঠিকে আছিল। কথা হ'ল তাৰ পিছৰ পৰা তেওঁলোকে এটা বস্তু, আমাৰ যেতিয়া পেৰেড আমাৰ ২২, ২৩, ২৪ তিনিদিন আমি পেৰেড অনুশীলনৰ বাবে আমি স্কুলসমূহক নিমন্ত্ৰণ কৰিছিলোঁ। আৰু আপোনালোকে জানে ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতিয়ে তেওঁলোকৰ পূৰ্বৰ পৰাই এখন পত্ৰৰ জৰিয়তে বিভিন্ন বিদ্যালয়ৰ দলসমূহক আমন্ত্ৰণ কৰে, বিভিন্ন NCC, স্কাউট গাইড, অন্যান্য বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী দলসমূহে এইবিলাকত ভাগ লয় আৰু স্কুল বিদ্যালয়বিলাকত প্ৰায় এমাহ পূৰ্বৰ পৰাই তেওঁলোকে অনুশীলন আৰম্ভ কৰি দিয়ে। যদিও আমাৰ ফাইনেল অনুশীলনটো আমাৰ জুবিলি গ্ৰাউণ্ডত 3দিনীয়াকৈ হয়, তাৰ পূৰ্বৰ পৰাই স্কুলবিলাকত অনুশীলন আৰম্ভ কৰে। তো এইবাৰ আমি দেখিবলৈ পালোঁ যে আমাৰ পূৰ্বৰ পৰাই আমাৰ সাধাৰণতে 23-24টা দল হয়, বিগত বৰ্ষতো হৈছে। গতিকে সেই অনুসৰি আমি পেৰেড প্ৰেক্টিচ আৰম্ভ কৰিব ল'লোঁ। কিন্তু IOCL AODৰ ফালৰ পৰা তেওঁলোকে এটা কথাত আমাক জোৰ দিছে যে আমি মাত্ৰ 18টা টিমহে কৰিব লাগে, 18টা টিমহে মানি ল'ব লাগে। আমি প্ৰথম পৰ্যায়ত ঠিক আছে, যিহেতু আমি জইণ্টলি কৰিছোঁ, আমি তেওঁলোকৰ কথাটো সন্মান দিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু যিহেতু এই গোটেই বিষয়টোত NCCৰ কথা জড়িত হৈ, ছাত্ৰ ছাত্ৰীৰ কথা জড়িত হৈ আছে, আমাৰ বিভিন্ন বিদ্যালয়ৰ পৰা জনাইছে যে এটা দল দি যদি এটাক আমি বঞ্চিত কৰোঁ তেওঁলোকে পেৰেড পাৰ্টিচিপেট নকৰে। গতিকে এইটো হ'লেতো ভাল নালাগিব না। গতিকে সকলোৰে অধিকাৰ আছে, এইটো এটা ৰাষ্ট্ৰীয় উৎসৱ, ইয়াত প্ৰতিটো দলৰ প্ৰতিটো NCC ল'ৰা ছোৱালী সকলোৰে অধিকাৰ আছে ইয়াত পাৰ্টিচিপেট কৰা। আৰু আমি যিহেতু দেখিছোঁ পূৰ্বৰ আমাৰ অভিজ্ঞতাও আছে যে ইয়াত আমি যদি 23-24টা দললৈকে বা 25টা দললৈকে আমি যদি ইয়াত পেৰেড কৰোঁ, কোনো অসুবিধা নোহোৱাকৈ সুন্দৰকৈ আমাৰ আজিলৈকে ইয়াত পেৰেড অনুষ্ঠিত হৈ আহিছে। গতিকে আমি সেই কথা তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছোঁ, কিন্তু তেওঁলোকে সেই কথাটোতে অকণমান এডামেণ্ট হৈ আছে যে নহয়, 18টা প্লাছ বেণ্ড লগাই পেলাই 19টা টিমহে তেওঁলোকে এলাউ কৰি আছে। কিন্তু সেইটো কথাত আমি ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতিয়ে মানি লোৱা নাই। আমাৰ উদ্দেশ্য এটাই, যিহেতু এইটো এটা ৰাষ্ট্ৰীয় উৎসৱ, ইয়াত ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকৰ, প্ৰতিজন ব্যক্তিৰ, প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ ইয়াত অধিকাৰ আছে অংশগ্ৰহণ কৰাৰ। গতিকে আমি কোনো এজন ছাত্ৰ ছাত্ৰীক আমি আচলতে ইয়াৰ পৰা বঞ্চিত কৰিব বিচৰা নাই। আমি এটা কথাই কৈছোঁ, দল লাগিলে 18টাই হওক, দল লাগিলে 27টাই হওক, আমি সুন্দৰকৈ পূৰ্বতে যেনেকৈ সুন্দৰকৈ ইয়াত পেৰেড মাৰ্চ পাষ্ট হৈ আহিছে, আমি তেনেকৈ সুন্দৰকৈ আমি কৰি দেখুৱাম। গতিকে এই বিষয়টো লৈ এতিয়ালৈকে আশা চলি আছে, এতিয়াও সম্পূৰ্ণ একফালৰ, কিন্তু আমি পুৰা বদ্ধপৰিকৰ যে আমি 26 জানুৱাৰীৰ দিনাখন আমি এক সুন্দৰ পৰিৱেশত আমাৰ আটাইসমূহ ডিগবৈৰ বিভিন্ন বিদ্যালয় আৰু প্ৰতিষ্ঠানৰ অংশগ্ৰহণেৰে আমি সুন্দৰকৈ আমাৰ গণতন্ত্ৰ দিৱসৰ আমি ইয়াত অনুষ্ঠান অনুষ্ঠিত কৰিম আৰু ছাত্ৰ ছাত্ৰীসকলে মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰিব। ডিগবৈৰ পৰা
হিৰণ্য ৰাজবংশী ৰিপৰ্ট এনি ভাৰত 24।